হয় ৰাজনীতি ক'ব লাগিব আজি যেহেতু পুৰণিক বিদায় দি নতুনক আদৰা সময় আহি পৰিছে আৰু প্ৰতিখন বজাৰত এতিয়া দেখিবলৈ পোৱা গৈছে ৰাইজৰ ভিৰ হৈছে কিয়নো লগে ভাগে এসাঁজ খাবৰ কাৰণে সকলো সাজু হৈছে আৰু মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰ জিলা দিকচু বজাৰত আৰু দিকচু বজাৰতো পুৱাই পৰা অগণন লোক আহি উপস্থিত হৈছে আৰু তেওঁলোকে নিজৰ মনৰ পচন্দ মাছ আৰু লগে ভাগে এসাঁজ খাবৰ কাৰণে সকলো সাজু হৈছে আৰু যিহেতু আজি পুৰণি বিদায়ী নতুনক আদৰা সময় আহি পৰিছে আৰু মুহূৰ্তৰ পাছতে 2025ক আদৰিবলৈ সাজু হৈছে। দাদা আজি বিক্ৰী কেনেকুৱা ইয়াত? ভাল বিক্ৰী হৈছে। কিমান ডাঙৰ মাছ আছে আজি ইয়াত? ইয়াতে 3-4 কেজি মাছ বিক্ৰী আছো। হয়, ভাল লাগি বিক্ৰী হৈছে বাৰু, ৰাইজে আমাৰ ৰেটতে খাইছে। নিশ্চিতভাৱে ক'ব লাগিব আৰু এনেধৰণে মই মাছৰ বজাৰত উপস্থিত আছোঁ দিকচু আৰু এনেধৰণে প্ৰতিজন লোক আহিছে আৰু সকলোৱে নিজৰ মনৰ মাছ লোৱা দেখিবলৈ পোৱা গৈছে। এজন বক্তা আছে আজি লগে ভাগে এসাঁজ খাব। নিশ্চিতভাৱে ক'ব লাগিব মই পোনে পোনে দিকচু বজাৰৰ পৰিৱেশটো দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। কেইবা বছৰ আদৰো আহিব আৰু সকলো আহিছে, সকলোৱে এনেধৰণে পাচলিও ক্ৰয় কৰা দেখিবলৈ পোৱা গৈছে, হাঁহ ক্ৰয় কৰা দেখিবলৈ পোৱা গৈছে। সকলোৱে মুঠতে এক উখল মাখল পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে। আমি গৌৰীসাগৰৰ পৰিৱেশ দেখুৱাই